নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খানাপাৰাত কেন্দ্ৰীয় কাৰ্যসূচীৰ অনুষ্ঠান আৰু এই বৃহৎ অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ আমি জনাইছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ আজি সকলোৱে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস ৭৮ সংখ্যক আজি স্বাধীনতা দিৱস সকলোৱে উদযাপন কৰিছে খানাপাৰা খেলপথাৰত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিলে পতাকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খানাপাৰাত উপস্থিত আছিলে পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন কৰা হৈছে পশু চিকিৎসা মহাবিদ্যালয়ৰ আমি দেখুৱাইছোঁ এই মুহূৰ্তত খেহতীয়া দৃশ্যাংশ ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপন কৰিছে স্বদেশ প্ৰেমৰ ভাৱেৰে আজি সকলোৱে ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণে উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰিছে আৰু তাৰ মাজতেই বীৰ শ্বহীদসকলক স্মৰণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা খেলপথাৰত পতাকা উত্তোলন কৰিছে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠান ৰূপায়ণ কৰা হৈছে খানাপাৰা খেলপথাৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন ধৰণে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আয়োজন কৰা হৈছে আৰু তাৰ মাজতে পৰাধীনতাৰ শিকলি ভাঙি দেখে আজি স্বাধীনতা লাভ কৰা ৭৮ সংখ্যক বছৰ পাৰ হৈছে আৰু তাৰ পিছতে আজিৰ দিনটোত উলহ মালহেৰে পালন কৰা হৈছে ৰাজ্যজুৰি স্বাধীনতা দিৱস আৰু এই বছৰ স্বাধীনতা দিৱসৰ থিম হৈছে বিকশিত ভাৰত 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন অৰ্থনৈতিকভাৱে বিভিন্ন দিশত আগুৱাই লৈ যোৱাৰ সপোন দেখিছে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণে ভাৰতৰ সকলো সমস্যা দূৰ কৰি অৰ্থনীতিৰ ক্ষেত্ৰত অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ সপোন দেখিছে ৰাজ্যৰ চৰকাৰ তথা ভাৰত চৰকাৰে আৰু এই বছৰ স্বাধীনতা দিৱসৰ থিম ৰখা হৈছে বিকশিত ভাৰত 2047 আৰু আজিৰ দিনটোত বিভিন্ন ধৰণে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে খানাপাৰাত কেন্দ্ৰীয় কাৰ্যসূচী যেটো অনুষ্ঠান আৰম্ভ হৈছে তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তাত দীঘলীয়াকৈ ভাষণ দিছে আৰু খানাপাৰা খেলপথাৰত আজি স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠান পালন কৰা হৈছে আৰু তাত বিভিন্ন ধৰণে বহু বিশিষ্ট ব্যক্তিও উপস্থিত আছিল আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত মই ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ এই শুভ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীলৈ সমগ্ৰ অসমবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ স্বাধীন ভাৰত গঢ়াৰ মহান সংগ্ৰামত দেশপ্ৰেম আৰু ত্যাগৰ বিৰল দৃষ্টান্ত দাঙি ধৰা প্ৰতিগৰাকী অমৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুলৈও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ লগতে দেশৰ সুৰক্ষাত নিয়োজিত হৈ থকা ভাৰত মাতৃৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সুৰক্ষিত কৰিবলৈ আত্মবলিদান দিয়া ভাৰতীয় সেনাৰ বীৰ শ্বহীদসকলকো মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ অসমৰ বুকুলৈ শান্তিৰ কপৌজুৰি উভতাই আনিবৰ বাবে এই সমগ্ৰ কালছোৱাত যিসকল অসম আৰক্ষীৰ জোৱান অৰ্ধসামৰিক বাহিনীৰ জোৱানে মৃত্যু খাবতি ল'লে সেই সকললৈও মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি